জগৰীয়া কৰা ব্যক্তিক যোৰহাটবাসী ৰাইজে কৰা ব্যক্তিক বুকু পিন্ধাই এনেকে থাকি তাকো পৌৰসভাৰ অফিচৰ ভিতৰত তাৰ পিছতো পৌৰসভাৰ পৌৰপতিক ইয়াৰ পিছত আমি পৌৰপতিৰ ওচৰলৈ যাম, ইয়াৰ পিছত আমি এক্সিকিউটিভ অফিচাৰ ওচৰলৈ যাম। মানৱীয়তাৰ খাতিৰত সন্মান সহকাৰে তথ্য সহকাৰে এটা ২ নম্বৰী চেকা লাগি থকা ব্যক্তিজনক এজন ভাল ব্যক্তি হিচাপে প্ৰমাণ নোহোৱালৈকে আমি কৈছিলো কোনো ধৰণৰ ঠিকা টুকলি দিব নালাগে, আবণ্টন দিব নালাগে। আজি 6 মাহ হোৱা নাই, 6 মাহ নহওঁতে পৌৰসভাই কেনেকৈ সুবিধা প্ৰদান কৰিছে। আজি 6 মাহ নহওঁতে পৌৰসভাৰ গুৰুত্বপূৰ্ণ অফিচত এনেধৰণৰ সন্দেহযুক্ত এনেধৰণৰ ২ নম্বৰী ব্যক্তি কেনেকৈ সোমাবলৈ পালে। আজি আমি পৌৰসভাত এই মুহূৰ্ততে আমি জবাবদিহি কৰিবলৈ যাম। আমি বীৰ লাচিত থানা সমগ্ৰ তথ্য লাগিব আৰু যুক্তি সহকাৰে তাত কোনো লোকজাক নাই। অন কেমেৰা যি হ'ব অন কেমেৰা লাগিব আৰু অন কেমেৰাত আজি পৌৰসভাই ক'ব লাগিব সন্দেহযুক্ত আৰু এজন ব্যক্তিৰ ওপৰত আইনী মেৰপাক থকাৰ পিছত আইনী মেৰপাকৰ পৰা আঁতৰি নোযোৱা পৰ্যন্ত সেইজনক গুৰুত্বপূৰ্ণ অফিচৰ চকীত বহি থাকিবলৈ কেনেকৈ পৌৰসভাই সুবিধা প্ৰদান কৰিলে। ধন্যবাদ। গতিকে এখেতক লৈ আহক। আমি আশাবাদী আশা কৰিছো যিজন সন্দেহযুক্ত ব্যক্তি সেই ব্যক্তিৰ নিৰপেক্ষভাৱে কৰক। আজাদ চৌধুৰী বলো গুন্ডামি ভণ্ডামি নচলিব ইয়াত। আজাদ চৌধুৰীয়ে গুন্ডামি নহ'ব। বাহিৰত ক'ব ব'লা, বাহিৰত ক'ব ব'লকচোন, ব'লক বাহিৰত ক'ব ব'লক।